যোৱাটো ভিডিঅ'ত আপোনালোকে দেখিছিল যে আমি শিৱসাগৰত আহি পিনে শিৱসাগৰৰ পিছদিনাখন আমি শিৱদৌল ফুৰিছিলোঁ আৰু যিসকলে সেই ভিডিঅ'টো চোৱা নাই মোৰ একাউণ্টত গৈ চাই ল'ব পাৰিব আৰু আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ তলাতল ঘৰ হয় তলাতল ঘৰ আপোনালোকেতো গম পায়ে ভুলভুলैया টাইপ হয় কাৰণ এফালেদি গ'লে এফালেদি ওলায় তো এয়া শিৱদৌল দেখুওৱা হৈছিল যিসকলে চোৱা নাই চাই ল'ব আৰু আজি তলাতল ঘৰ আকৌ এই নেক্সট পাৰ্ট 2ত দেখাইছোঁ তো বলক চাওঁচোন তলাতল ঘৰ তলাতল ঘৰ চাবলে এতিয়া আমি যাওঁ ইয়াৰ এন্টাৰ কৰোঁ আৰু আপোনালোকক সব দেখাই থাকিম তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু সেইতে বলক যাওঁ সেই বডিটো আৰু দ্বিতীয় কথা এই বৰ্ডটোৰ নামটো কেনেকৈ উলিয়াব এতিয়া আপুনি এই ফ্ৰণ্ট ভিউটো চালে হ'ল এই বৰ্ডটো দেখিছে হাতী খুৰাৰ লগতে এনেকৈ আছে দিছেনে শ্বেপটো সি ছিগনিফিকেণ্ট কৰি আছে তাৰ নামটো তাৰমানে হাতী খুৰীয়া বৰ্ডটো ঠিক তেনেকৈ সেই বৰ্ডটো দেখিছে হাতী মূৰৰ লগত আছে হাতী মূৰীয়া বৰ্ডটো আৰু সিটো হাতী ভৰিটোৰ লগত মিল আছে হাতী খুজীয়া বৰ্ডটো আৰু এই গোটেই বৰটোপটো ৰূপহী পথাৰত ব্যৱহাৰ কৰিছিল ডাঙৰ বৰটোপটো আৰু সিটো গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটৰ ওচৰত ব্যৱহাৰ হৈছিল ইটাখুলি যুদ্ধখনত ব্যৱহাৰ হৈছিল আৰু দ্বিতীয় কথা হৈছে এই ৰাজকাৰেংটো মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল সৰ্বমুঠ 7 মহল আৰু এই ৰাজপ্ৰসাদটোৰ মূল বৈশিষ্ট্য হৈছে আপুনি য'তে শেষ হৈছে বুলি ভাবিব তোৰ পৰাই আৰম্ভ হয় তলাতল 1751 to 69 17 বছৰ 7 মাহ 21 দিন ৰাজত্ব কৰিছিল ৰাজেশ্বৰ সিংহই সেই সময়ত ৰাজপ্ৰসাদটো বনাইছিল হয় আপোনালোকেতো দিয়া তলাতল ঘৰ কিছুমান কথা গম পালেই এই মানুহজনে আমাক ভালদৰে কৈ দিছে আৰু এতিয়া বলক আমি তলাতল ঘৰলৈ যাওঁ আৰু আমি ৰাতিপুৱাতে আহিছোঁ কাৰণে ইমান মানুহ নাই পিছলৈ হৈ গৈ তো এতিয়া বলক আমি তলাতল ঘৰ ভিতৰলৈ সোমাই যাওঁ এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগি থাকে কিন্তু আপুনি ওচৰলৈ যদি গৈ চাগে ই মাত্ৰ 8 আঙুলে হয় এজন মানুহ সৰকি পাৰ হৈ যাব নোৱাৰে কিন্তু আপুনি তাৰ পৰা চাওঁতে এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগিছে হয়নে নহয় আপুনি যথেষ্ট ডাঙৰ দেখি আছে কিন্তু ওচৰলৈ আহিছে আপুনি 8 আঙুলা সৰকিয়ে পাৰ হৈ যাব এইটো ইলিউশ্যন কৰিছে চব এইটো যাব নালাগে এইটো ভালকৈ ঠিক কৰা নাই সিটো চাইডে ভঁৰাল ৰাজ ভঁৰাল এইটো হয় শিৱসাগৰৰ বিখ্যাত তলাতল ঘৰ ইয়াৰ পৰা আপোনালোকক ড্ৰয়িং শ্বটটো দেখাই দিছোঁ চাওকচোন আপোনালোকে সেই ৱালখন দেখাত শেষ যেন লাগি আছে দেখিছেনে কিন্তু শেষ নহয় সেইডোখৰ গৈ পালেগে আকৌ ওলাব আকৌ সেইডোখৰ গৈ পালেগে আকৌ ওলাব
এইখন লৈ পেলাই আকৌ ওলাব কিমানখন আছে টোটেল 21খন আছে 21 আৰু আছে আমি এতিয়া এইপিনেদি যাওঁ বাহিৰেদি যাব দুটা সুৰংগ আছে এটা সুৰংগ গৈ আছে দিখৌ নদীলৈ আৰু এটা সুৰংগ গৈ আছে গড়গাঁও কাৰেংঘৰলৈ আমি এতিয়া এইটো কাৰেংটোৰ ভিতৰ ফাললৈ গুচি যাম এতিয়া সেইডোখৰ গৈ পালেগে আকৌ ওলাব আকৌ সেইখনো শেষ নহয় আকৌ ওলাব এনেকৈ ইয়াত আপোনাৰ 21খন আছে সেইকাৰণে তলা নলা বুজি নাপায় কাৰণে কোনখন দৌৰে যাব তলাতল গড়গাঁও এটা গড়গাঁৱত এটা কাৰেংঘৰ আছে নহয় এইপিনে গড়গাঁও কাৰেংঘৰলৈ সংযোগ আছে দেখিছে এইটো খালী আছে দেখিছেনে এইটো খালী নহয় কিন্তু নাই টোপোলা নহয় এইডোখৰ টোপোলা এইকাৰণে এইটো কয় নহয় ইয়াতে মাৰিলে টিপা গড়গাঁও পালে গৈ শিপা সেই কথাটো হৈছে এই কথাটো এইটো বৰ্তমান বন্ধ কেপ্টেইন ৱেলছ মাৰ্টিন আহি ব্ৰিটিছ ইংৰাজসকলে এইপিনে সোমাই গৈ ওলাই নাহিছিল কাৰণে এই পাৰ্টটো বন্ধ হয় আৰু কিন্তু দিখৌলৈ যোৱা ৰাস্তাটো সিপিনে অকণমান আছে সেইটো চাব পাৰিব এইটো ক'ত ওলাইছে আপোনালোকে যাব নহয় তালৈ তাত ওলাইছে এটা 17 কিলোমিটাৰ নেকি নহয় জানো এই মুখৰ ফালে দুৱাৰখন আছে একদম পুৰা ডাঙৰ দুৱাৰ আৰু যিডোখৰ দিশত ওলাইছে এতিয়াও সেই স্থানটো আপোনালোকে ধৰিব পাৰিব মানে চাৰিওফালৰ পৰা শত্ৰু আগুৰি ধৰিলে এইপিনে দিখৌলৈ যাব নহ'লে কাৰেঙলৈ যাব কোনোবা এটা নিৰাপদ স্থানলৈ গুচি যাব পৰাকৈ মানে আৰু এই গোটেই ঘৰটো ডিজাইন কৰিছিলে এগৰাকী ৰাণী চাউচিং কুঁৱৰী শুক্লেংমনৰ হেৰি আছিল ৰাজকন্যা আছিল আৰু ৰাজমিস্ত্ৰীজন আছিল ঘনশ্যাম খনিকৰ মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল 3 মহল আছে সৰ্বমুঠ 7 মহল এই মাটিৰ তলৰ যে ষ্টেপ আছে সেই ষ্টেপটোৱেদি তললৈ যোৱাৰ ব্যৱস্থা আছে গ্ৰাউণ্ড পেইণ্টিং ৰেডাৰদি ছাৰ্ভে কৰিছে তলৰ মহলবিলাক কিন্তু টুৰিষ্ট মানে ফুল খালেও আপোনালোক যাব নেকি মই বুজাব ইয়াক দেৱপ্ৰস্থ বুলি কোৱা হয় ইয়াতে দেৱ দেৱতাখিনি মূৰ্তি সোমোৱাই ৰখা হৈছে আৰু এই কোঠাটোতে দেখা পাই আছে এইটো সুৰংগনয়নীৰ শনি কোঠা হয় মণিপুৰৰ পৰা দিয়া কৰিছিল ৰাজেশ্বৰ সিংহই তেওঁ যিগৰাকী ৰাণী সুৰংগনয়নীৰ শনি কোঠা আৰু ওপৰত প্ৰসাদৰ সামগ্ৰী পৰা জেগা কৰি আছে সেইটো এইপিনে গ'লে চাব পাৰে ব্ৰহ্মপুত্ৰৰ প্ৰসাদত সামগ্ৰী থোৱা জেগা হয় এইবিলাক মণিপুৰৰ পৰা বিয়া কৰিছিল এই ৰাণীগড় সুৰংগনয়নী আৰু এইটো চাইডে আছে বৰচৰাটো আছে সেই পিলাৰ দুটা দেখিছে আজি সেই পিলাৰ দুটা ইমান এনেকৈ হৈ আছে সেইটো সময়ত যেতিয়া আপোনাৰ যুদ্ধলৈ যায় ৰাণীয়ে কবচ এটা ৰজাক যে বৈ দিয়ে একেৰাতিৰ ভিতৰতে সেই স্থানটো আছে সেইটো সেই দুটা যে আছে তাতে আগবঢ়াই দিয়ে শৰাই আৰু সেই পুখুৰীটোৱে হৈছে খটখটি পুখুৰী সেই পোনে পোনে যিটো অংশ মুকলি আছে সিপিনে এখন দুৱাৰ আছে সেইখন পানী দুৱাৰ মহিলাসকল আহিবৰ কাৰণে বনাইছিল আৰু এইটো বৰচৰা
এই ওখটো যে দেখিছে এইটো বৰচৰ ইয়াতে কবি শেখৰ ভট্টাচাৰ্যৰ হৰিবংশ পদ নামৰ কাব্যখন ইয়াতে পাঠ কৰিছিল তাৰমানে স্বৰ্গদেউ ৰাজেন্দ্ৰ সিংহ ৰাজকুমাৰ কবি আছিল কবি শেখৰ ভট্টাচাৰ্য দ্বিতীয় কথাটো হৈছে কি ইয়াত যিখিনি বস্তু দি বনাই আছে বনোৱা হৈছে সেই বস্তুখিনি মই এবাৰ আকৌ মনত পেলাই দিছোঁ এই বস্তুবিলাক দেখিছে এইবিলাক বগা বগা স্মেল শামুকৰ বাকলি মাটিমাহ হাঁহ কণী বৰা চাউল শিলিখাৰ কোলা পানী বেলৰ আঠা শামুক চূণ মেথি গুড় বৰালি মাছ বৰা চাউল এইবিলাক দি বনোৱা হৈছে কিন্তু ডাইৰেক্ট সানি নহয় আকৌ আমাৰ মানুহবিলাকে ডাইৰেক্ট সানি বুলি ভাবি থাকে সেইবিলাক ৰ মেটেৰিয়েলবিলাক নহয় গেলাই লৈ যিটো লেয়াৰ পানী ওলায় তাৰ অনুপাত কৰি পেলাই শামুক চূণ দি এইটো কৰা হৈছে সেইকাৰণে ইয়াত যদি কোনোবাই এনেকৈ লিখা মেলা কৰে এতিয়া বহুত ফাইন ভৰা সেই ৱালখন যে দেখিছে সেই ৱালখন এতিয়া ৰিপেয়াৰিং কৰি দিছে মাটিমাহ গুড় মেথি বেল শিলিখা চূণ সেইবিলাক দি সেই প্লাষ্টাৰ যে কৰি থৈ দিছে নাই সেইবিলাক চিমেণ্ট নহয় মই কিয় ভৱিষ্যত সেই কথাবিলাক যে এতিয়া হিষ্ট্ৰীত বৰ্ণনা থাকে বা ব্যাখ্যা কৰিবলগীয়া হয় সেই সময়ত ৰজাঘৰত বিশেষ স্থানত তেওঁলোকে কিছুমান কথা থাকে এইটো এটা তলাতলৰ বিশেষ স্থান এইটো এটা মন্ত্ৰণা কৰিছে এই শ্লাইডবিলাক যে দেখিছে আৰু সেইবিলাক যে দেখিছে আৰু ইয়াতে সোমোৱাৰ আগত সেৱা কৰি যাব লাগে কাৰণে আমি এতিয়া সেৱা কৰি গৈছোঁ আৰু ইয়াৰ বুজাই মেলি দিয়াৰ পিছত আমি তলাতল ঘৰ ফটো চটো উঠিলোঁ আৰু ইয়াৰ পিছতে আমি ঘূৰিম ৰংঘৰ আৰু কাৰেংঘৰ আৰু যাদুঘৰ সেইখিনি চাবলৈ হ'লে মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব লাগিব আৰু পাৰ্ট 2টো আপোনালোকক তলাতল ঘৰ দেখালোঁ পাৰ্ট 2 চাবলৈ হ'লে আপোনালোকেতো অলপ ৱেইট কৰিব লাগিবই তেনেহ'লে আজিলৈ ইমানে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব বাই বাই